পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি আপোনালোকৰ মাজলৈ এটি ভিডিঅ' লৈ আহিছোঁ। ভিডিঅ'টো আমাৰ ৰাজীৱ ককাইদেউ ঘৰখনলৈ আমাৰ ডিগবৈ সমষ্টি বিধায়ক সুৰেণ ফুকন ডাঙৰীয়াই কিনো আমাৰ ৰাজীৱ ককাইদেউ ঘৰখনলৈ সহায়ৰ হাত আগবঢ়ালে আৰু তেওঁ কিনো মন্তব্য দিলে আপোনালোকক সকলো দেখা। আপোনালোকে কোনো স্কিপ নকৰাকৈ ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈ চাই থাকক। তেন্তে বলক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। মুখ্যমন্ত্ৰী ছাৰলৈও ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমাক এই আমাৰ দুখৰ বেলিকা আমাৰ কাষত থিয় দিয়াৰ বাবে, আমাক সাহায্য প্ৰদান কৰাৰ বাবে বহুত বহুত ধন্যবাদ। আৰু ভৱিষ্যতে তেখেতকো আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু ধন্যবাদৰ বাদে আৰু মোৰ দিবলগীয়া তেনেকৈ একো নাইও। ভৱিষ্যতলৈ তেখেতে আশীৰ্বাদ কৰক, ল'ৰাটোক যাতে ভালদৰে ডাঙৰ দীঘল কৰিব পাৰোঁ। তেখেতলৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু তেখেতে তিলনি দিনাখনো আহিছে, তাৰপিছত সকাম শ্ৰাদ্ধ দিনাখনো আহিছে। শ্ৰাদ্ধ দিনাখন গম পাইছোঁ বহুত সময় খোজকাঢ়ি আহিছে আৰু আজিও আহিছে, আমাৰ লগতে এখন চেক প্ৰদান কৰিছে। ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনালৈ। আৰু আশীৰ্বাদ কৰিব আমি যাতে ভালদৰে থাকিব পাৰোঁ, ল'ৰাটোক যাতে ভালদৰে ডাঙৰ দীঘল কৰিব পাৰোঁ। বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ। গণশিল্পী ৰাজীৱ শদিয়াৰ মৃত্যুত আমি সকলোৱে মহমাত। আৰু আটাইতকৈ ডাঙৰ কথা হ'ল কি, তেওঁৰ গোটেই জীৱনকাল জাতিৰ কাৰণে, মাটিৰ কাৰণে, দেশৰ কাৰণে গান গাই গ'ল। আৰু তেওঁক আদৰ্শ আমি সদায় জীয়াই ৰাখিব লাগিব, বিশেষকৈ অসমীয়া জাতিটোৱে। আৰু ৰাজীৱ শদিয়া মোৰ ভাতৃপ্ৰতিম। আৰু মৃত্যুৰ দিনাখনো আচলতে মৃত্যুৰ পূৰ্বে কিছু সময় পাইছিলোঁ। ৰবাৰী যি পৰ্যটন উৎসৱ হৈছিলে, আচলতে ৰবাৰী পৰ্যটন উৎসৱ বিজুলীবন গাঁও পঞ্চায়ত, আৰু সেই পঞ্চায়তটি বৰ্তমান ডিগবৈ সমষ্টিৰ অন্তৰ্ভুক্ত। আৰু কথাখিনি শুনাৰ লগে লগে তাৰ পাছদিনাখনেই মই ইয়ালৈ আহিছিলোঁ, তিলনিত আহিছিলোঁ। তিলনিত আহিও যিমানখিনি পাৰোঁ মোৰ ফালৰ পৰা আৰ্থিক অনুদান আগবঢ়াইছিলোঁ। আৰু বিশেষকৈ আৰ্থিক অনুদান বৰ ডাঙৰ কথা নহয়, আচলতে পৰিয়ালটোক সান্তনা দিয়াৰ ভাষা নাছিল। নিজে ইয়াত উপস্থিত আছিলোঁ। দহা কাজ দিনাখনো ইয়াত উপস্থিত আছিলোঁ। আৰু সেই দহা কাজ দিনাখনে যেতিয়া গম পালোঁ, বিশেষকৈ এই অঞ্চলৰ সমাজহিতৈষী কিছু লোকে, আৰু তাৰ লগত আমাৰ সুৰেন্দ্ৰ গগৈ নিচিনা তেওঁৰ সতীৰ্থ, আমাৰ সমাজকৰ্মী জিতেন দত্তৰ লগতে কেইবাগৰাকীও ব্যক্তিৰ সহযোগত ৰাজীৱ শদিয়া যিটো ন্যাস পুঁজি খুলিলে, বিশেষকৈ পৰিয়ালটোৰ তেওঁৰ পৰিবাৰ আছে, এটি পুত্ৰ আছে, মা আছে, দেউতাক আছে। তেওঁ আচলতে ভৱিষ্যত সুৰক্ষিত কৰিবৰ কাৰণে বিশেষকৈ উপাসনা, নহয় জানো, উপাসনা পৰিয়ালৰ ভৱিষ্যত সুৰক্ষিত কৰিবৰ কাৰণে যি ব্যৱস্থা লৈছে, তাৰ কাৰণে মই ন্যাসৰ প্ৰত্যেকগৰাকী সদস্যলৈ ধন্যবাদ দিছোঁ। আৰু মই কিঞ্চিত মাত্ৰ সেইটো সময়ত তিলনিনাথ 50,000 টকা দিছিলোঁ। সেইটো মই ভনী হিচাপে বা ঘৰুৱা হিচাপে দিছিলোঁ। আৰু ন্যাসলৈ আজি 51,000 সামান্য টকা এটা আগবঢ়াইছোঁ। আৰু আশা ৰাখিছোঁ অদূৰ ভৱিষ্যতে নিশ্চয় টকাখিনিয়ে কিছু হ'লেও সকাহ পাব। আচলতে এইটো 51,000 খুব ডাঙৰ নহয়, কিন্তু কিছু হ'লেও সকাহ পাব বুলি ভাবোঁ। আৰু মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক মই সেইটো সময়তো কৈছিলোঁ, আৰু তেতিয়া লগে লগে টকা 5 লাখ দিছিলে। আৰু ভৱিষ্যতেও কিবা সহায় যদি কৰিব পাৰে নিশ্চয় কৰিব, তেখেতক মই পুনৰ জনাম। ৰজাঘৰীয়া প্ৰজাঘৰীয়া এই কথাটো নহয়। আচলতে গণশিল্পী আমাৰ জাতিৰ মানুহ, মাটিৰ মানুহ। এই গণশিল্পীগৰাকী অকালতে আমাৰ মাজৰ পৰা হেৰাই গ'ল। য'ত যেনেকৈ পাৰে আহিছে। আৰু ময়ো বিধায়ক হিচাপে অহা নাই ইয়ালৈ, বা ৰাজনৈতিক নেতা হিচাপে অহা নাই। কাৰণ আমাৰ বিধায়কতকৈও আমাৰ জাতিটোৰ ওপৰত ৰাজনৈতিক ঊৰ্ধত জাতিটো আছে, বিধায়কৰ ঊৰ্ধত জাতিটো আছে, তাৰ পাছতে জাতিটোৰ পাছতে বাকীখিনি। গতিকে ইয়ালৈ আহিছিলোঁ, আৰু কাকোতো আমি চেল্ফি মাৰি ক'ব নোৱাৰোঁ যে মই আহিছোঁ। আৰু পৰিয়ালক যদি সোধে, মই এতিয়ালৈকে 3 দিন আহিছোঁ। যিমানখিনি পাৰোঁ আন্তৰিকতা সহযোগিতা আগবঢ়াইছোঁ, অন্তৰৰ পৰা সহযোগিতা আগবঢ়াইছোঁ। কোনোবা ইয়াত পলিটিক্স কৰিবলৈ আহিছে, কোনোবা চেল্ফি মাৰিছে,
এইবিলাক আমি চোৱা নাই, কিন্তু নিজেও ৰাজনীতিটো নিজে কৰি কিনে লোকক আচলতে বোকাচুতীয়াৰ কথা ক'ব নালাগে। আমি কৰা নাই, আমি মনত দুখ পাইছোঁ। আমি আহিছোঁ আৰু পৰিয়ালবৰ্গক সুধিলে নিশ্চয় গম পাব। আমি আন্তৰিকতাই ৰাজীৱৰ পৰিয়ালৰ লগতে ইয়াৰ যিসকল শুভাকাংক্ষী লোক আছে তেখেতসকলক আমি মাত লগাইছোঁ আৰু সান্তনা দিবলৈ চেষ্টা কৰিছোঁ। আৰু অদূৰ ভৱিষ্যতে ৰাজীৱৰ পৰিবাৰে বা তেওঁৰ পুত্ৰই যাতে এটা মানে ভৱিষ্যত সুৰক্ষিত হৈ থাকে তাৰ ব্যৱস্থা কৰিব লাগে। যেনেধৰণে এতিয়া ৰাজীৱৰ যিটো ৰাজীৱ শদিয়াৰ ফাউণ্ডেশ্যন তেখেতসকলে খুলিছে, তাৰ কাৰণে সকলোৱে যেনেকৈ পাৰে তাত সহযোগিতা আগবঢ়াইছে। আৰু মই নিজেও আজি 51,000 টকা দিছোঁ আৰু তিলনি দিনাখন মই 50,000 টকা দি গৈছোঁ। গতিকে এইখিনি আন্তৰিকতাই দিছোঁ। এটা আমাৰ খুব ডাঙৰ এমাউণ্ট নহয়, আৰু মোক পোৱাও নাই পিছে, মই যিমান দিছোঁ ইমান পোৱাও নাই। আজি আচলতে সেই যেতিয়া তেওঁ এজনে ইয়াত আহি কিনে যেতিয়া ক'লে ৰজা কৰি অহা নাই, তাৰ কাৰণেহে কৈছোঁ। গতিকে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক যেতিয়া কৈছিলোঁ লগে লগে 5 লাখ টকা দিয়াৰ ব্যৱস্থা কৰিছে। পুত্ৰৰ কাৰণে অন্ততঃ তেওঁৰ পঢ়াৰ ব্যৱস্থাটো চৰকাৰে সহযোগিতা আগবঢ়াইছে। আৰু অদূৰ ভৱিষ্যতেও যদি কিবা চাকৰি দিব পৰা হয় আমি দিয়াৰ ব্যৱস্থা কৰিব লাগে বুলি ভাবোঁ। গতিকে এইবিলাক অপপ্ৰচাৰ, এইবিলাক হ'ব নালাগে, আচলতে ৰাজনীতি হ'ব নালাগে বুলি ভাবোঁ। প্ৰথমেই বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ আমাৰ ডিগবৈ সমষ্টি স্বয়ন ফুকন ডাঙৰীয়ালৈ। তেখেতে আমাৰ এই দুখৰ সময়ত পৰিয়ালটোৰ ওচৰত থিয় দিছেহি। তেখেতে তিলনি দিনাখন আহিও আমাৰ পৰিয়ালটোৰ ওচৰত থিয় দিছেহি, আমাক সহায় কৰিছে। আজি আৰু ন্যাস পুঁজিলে তেখেতে 51,000 টকা প্ৰদান কৰিছে। আশা কৰিছোঁ এই ন্যাস পুঁজিয়ে মানে তেখেতৰ এই বৰঙণিয়ে আমাৰ ন্যাস পুঁজিৰ যি উদ্দেশ্য সেই উদ্দেশ্য উপনীত হ'বলৈ সহায় কৰিব বহুতখিনি। দাদাৰ লগতে যিসকলে ন্যাস পুঁজিলৈ অনুদান আগবঢ়াইছে সকলোলৈ এই চেগতে ধন্যবাদ জ্ঞাপন কৰিছোঁ।